সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কুৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খুদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বা খবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন।
অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? হয়, মোৰ নাম হেঙুলতা ৰাভা হয়। আপুনি কোন ঠাইৰ পৰা আহিছে? মই নৰ্থ গাৰো হিলছ মেঘালয়ৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া লৈছিল? হয়, মই 26/3/2023 চনত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। মানে পৰম্পৰাগতভাৱে যিবিলাক মানে ঘৰত দেৱী দেৱতাবিলাক পূজা কৰিছিল, মানে এনেকুৱা এটা দেৱী নাই যে বা দেৱতা নাই যে মই সিহঁতক পূজা কৰা নাই। মানে যিমান পূজা হয় গোটেই মানে ব্ৰত ৰাখিছিলোঁ, এনেকৈ পূজা কৰিছিলোঁ, বলি বিধানো দিছিলে। আৰু ইফালে মানে ক'ৰবাত যাব লাগে বা সেইবিলাকতো গৈছিলোঁ। মানে এনেকুৱা এটা দেৱী দেৱতা নাই মই পালন কৰা নাই, মানে এনেকৈ চব কৰিছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি পৰম্পৰাগত যিবিলাক আপোনাৰ সমাজত প্ৰচলিত ভক্তি সাধনা আছিলে সেই আটাইবিলাক আপুনি কৰি আছিলে, তথাপি আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, মানে ইমান পূজা কৰাৰ পিছতো মানে মোৰ ইমান মানে সৰুৰ পৰাই মানে মোৰ কিবা কিবি বেমাৰবিলাক হৈয়ে থাকে। মানে সৰু থাকোঁতেও পেটৰ বিষবিলাক হৈছিল। পূজাবিলাকতো কৰিয়ে আছিলোঁ, মানে ক'ৰবাত ওলাই গ'লেও মানে মই কৈছিলোঁ, হে ভগৱান মোৰ এইটো কাম কৰি দিয়ক। মানে মোৰ মানে সেইটো নহয়, মানে ওলোটাটো হৈ যায়, মানে যিটো কৰিব খোজোঁ সেইটো নহয়। তেতিয়া মোৰ এটা বিশ্বাস হয়, মানে ভগৱান এইবিলাক নহয়ে নেকি এনেকুৱা। আৰু মোৰ এটাই মানে এই বলি বিধানবিলাক বোলে দি থাকোঁ নহয়, এই বলি বিধানবিলাক মানে দিলে মোক মনটো ভাল নালাগে। মানে সিহঁতক হত্যা কৰি আছোঁ, ইয়াৰ পৰানো আমি কেনেকুৱা কি লাভ পাম, এইবিলাক মোৰ মানে মনত দুখ আছিলে। তথাপিও যিহেতু পৰম্পৰাগতভাৱে ডাঙৰবিলাকে কৈ আহিছে সেইটো কাম মই কৰিয়ে আছিলোঁ। আগতে যিবিলাক কৰিছিলোঁ সেইটো মানে মোৰ মনত মানে শান্তি হোৱা নাছিলে। মানে কোনোবাতো হয় ভগৱান এটা বুলিয়ে কয়, কিন্তু পূজাবিলাক মানে বহুত কৰিব লগা হয়। মানে 12টা মাহত কেইটা আজি পূজা হয় এইবিলাক কৰি থাকোঁ। আৰু এইবিলাক কৰোঁতে মানে কেতিয়াবা মোৰ ঘূৰণি হৈ কিনে পৰিয়ে যাওঁ আমি, এনেকুৱা মানে ভক্তি কৰিছিলোঁ। আৰু তাৰ পৰা মই একো ফল পোৱা নাছিলোঁ, মানে বহুত দুখ হৈছে। তাৰপিছত মোৰ এই বিয়াৰ পিছত মানে দ্বিতীয় মানে যেতিয়া ছোৱালীজনী জন্ম হ'ব লগা হৈছিলে, তেতিয়া তাৰ আগতে মোৰ হেপাটাইটিছ বি মানে বেমাৰটো ধৰা পাইছিলে। তেতিয়া মোৰ যেতিয়া বেমাৰটো ধৰা পালে গাঁৱৰ মানুহে বা ওচৰ চুবুৰীয়াবিলাকে মোক সকলোৱে মানে ঘৃণা কৰিছিলে, যিটো মোৰ মনত পৰিলে সঁচাই বহুত দুখ লাগে। মানে মানুহবিলাকে মোক সিহঁতৰ ঘৰত যাব নিদিছিলে। মই মানুহৰ পৰা বহুত মানে অপমান পাইছিলোঁ। তাৰপিছত আমি যেতিয়া চিকিৎসা কৰিলোঁ তেতিয়া ডক্তৰে মানে আমাক প্ৰত্যেক মাহতে আমাক যাব দিছিলে, য'ত মানে গ'লে মানে আমাৰ আৰ্থিক বহুতভাৱে অভাৱ হৈছিলে। মানে আৰ্থিক অভাৱ মানে তাতে যিহেতু আমাৰ ওচৰত তেনেকুৱা চিকিৎসা নহয়েই, তাৰপিছত আমাক গুৱাহাটী যাব দিছিলে। গুৱাহাটীত দিছিলোঁ প্ৰাইভেট হস্পিটেল যিহেতু, তো তাতে বহুত পইচা লাগে। মানে একবাৰ গ'লে মানে 30,000টো লাগিয়ে। অহা যোৱা কৰোঁতেতো কষ্ট আছে। সেইবিলাক মানে মই ভাবি মানে নিজকে বহুত দুৰ্বল অনুভৱ কৰিছিলোঁ। মানে মোক বাচি থাকিব ইচ্ছা নাছিলে, এনেকুৱা নিচিনা অৱস্থা হৈছিলে। তাৰপিছত মানে মোৰ স্বামীয়ে বহুত মোক সহায় কৰিছিলে, সাহস দিছিলে। এইটো দুখৰ পৰা অন্ত কেনেকৈ হ'ব বুলি আমি দুজনে সদায় আলোচনা কৰিছিলোঁ। পিছত এনেকৈ মানে মোৰ স্বামীয়ে যেতিয়া জ্ঞান গংগা পুস্তকখন আনি চালে, তেতিয়া মানে বস্তুখিনি আমি পঢ়ি কেনে বহুত ভাল লাগিলে। মানে মানুহজনে ক'লে এই গুৰুজন বহুত ভাল। সন্ত ৰামপালজী মহাৰাজৰ মানে যিবিলাক নিয়মবিলাক পালে সেইবিলাক পঢ়ি কিনে বহুত ভাল লাগিলে। তাৰপিছত মানে স্বামীয়ে আগত লৈছিলে, মানে নাম দীক্ষা লৈছিলে, তাৰপিছতহে মই লৈছিলোঁ। আপুনি যিহেতু আপোনাৰ যিবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক আপুনি ব্যক্ত কৰিছে। আপুনি যি হেপাটাইটিছ বি এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছিলে, গাঁৱৰ মানুহবিলাকে আপোনাক নিন্দা কৰিছিলে বা আপোনাক অপমান কৰিছিলে, কিন্তু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই সমস্যা দূৰ হ'লনে? হয় ছাৰ, মোৰ মানে সকলোবোৰ দুখ মানে নাইকিয়া হৈ গ'ল। এতিয়া মানে সাহসো আহি গ'ল। যেতিয়া দ্বিতীয় ছোৱালীজনী জন্ম হৈছিলে, তেতিয়া মোৰ এনেকুৱা অৱস্থা হৈছিলে যে মই নিজে খোজকাঢ়ি যাব নোৱাৰোঁ, নিজৰ কাম নিজে কৰিব নোৱাৰোঁ। মোক 2জন মানুহ ধৰি উঠাব লাগে, 2জন মানুহ ধৰি ইফাল লৈ যাব লাগে। মানে কি কৰা নাছিলে, জাৰা ফুকাৰ পৰা আৰম্ভ কৰি মানে
পূজা বলি বিধান এইবিলাক সকলো কৰিছিলে, কিন্তু তাৰ পৰা মোৰ একো মানে পৰিত্ৰাণ পোৱা নাছিলোঁ। দিছিলে অলপ সময়, মানে সেইটো যদি কিবা বলি দিয়া হৈছে তাৰ পৰা মানে একদিনমানৰ কাৰণে অলপ মানে ভাল হৈ যায় আৰু দেহাটো আকৌ একে হয়। মানে মই একমাহমান একো বস্তু খাবই পৰা নাছিলোঁ, পানী এটুপিও নাযায়। কিন্তু ডক্তৰে যিবিলাক ঔষধ দিছিলে, মানে একদিনততো মোক হয়তো 15-14টা এনেকুৱা টেবলেট খাব দিছিলে। এইবোৰ খাই খাই মই একো মানে বস্তু খাব নোৱাৰা হৈছিলোঁ, মানে পানীটোও মোক খাব দিয়া নাছিলে ডক্তৰে। মানে এইটো এনেকুৱা অৱস্থা হৈছে মোৰ, মানে লিভাৰৰ প্ৰব্লেম হৈ গৈছে পিছত। ঔষধবিলাক খাওঁতে খাওঁতে লিভাৰৰ প্ৰব্লেম হৈ যোৱাৰ পিছত মানে মোৰ পেটটো ফুলি আহিছিলে, হাত ভৰিবিলাকো ফুলি আহিছিলে। আৰু এইবিলাক কৰোঁতে কৰোঁতে মানে আমি আৰ্থিকভাৱে বহুত দুৰ্বল হৈ গৈছিলোঁ। তেতিয়া মই যেতিয়া দীক্ষা লোৱা নাছিলোঁ, আমাৰ মানে স্বামীয়ে দীক্ষা লৈছিলে। তাৰপিছত মানে মোক মানে ক'লে বোলে দীক্ষা লৈ লোৱা, তাৰপিছত তোমাৰো এই বেমাৰটো ভাল হৈ যাব। তাৰপিছত ময়ো লৈ ল'লোঁ। লোৱাৰ পিছত মই যেতিয়া 6 মাহমান হ'ল, তাৰপিছৰ পৰা মোৰ মানে স্বাস্থ্যটো দিনক দিনে ভাল হৈ আহিছে। এতিয়া মই মানুহৰ দৰে দেখিব হৈছোঁ। আগতে মানে মই এনেকুৱা আছিলোঁ, মোক দেখিলে মানুহে ভয় খোৱাৰ নিচিনা হৈছিলে। মানুহবোৰে মোক ভাবিছিলে মই মৰিম আৰু। সেইটোৰ কাৰণে মোৰ আত্মীয় কুটুমবিলাকে মোক মানে চাব আহিছিলে, মানে তাই আৰু কেইদিননো থাকিব, এনেকৈ মানে মোক চাব আহিছিলে। এইটো এটা আচৰিত কথা, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ তেখেত হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়। তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান আৰোগ্য লাভ কৰিছে। আপোনাৰ যি হেপাটাইটিছ বি মাৰাত্মক ৰোগত আপুনি আক্ৰান্ত হৈ আছিলে, তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। এইটো কেনেকৈ সম্ভৱ, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেদৰে লাভ পাইছে? মানে তত্ত্বদৰ্শী ৰামপালজী মহাৰাজ দেৱে আমাক এনেকুৱা এটা ভক্তি মাৰ্গ দিছে, মানে যিটো ভক্তি কৰিলে আপোনাৰ ৰোগটো দূৰৰে কথা, গোটেই যিমান যি সমস্যা আছে আপোনাৰ সকলো ভাল হৈ যাব। এতিয়া মোৰ ৰোগটো ডক্তৰে যেনেকৈ কৈছিলে, আপুনি গোটেই জীৱন ঔষধটো খাই থাকিব লাগে। মানে প্ৰত্যেক মাহতে যদি আমি 30,000 টকাকৈ যদি খৰচ কৰিব লাগে, এই ডক্তৰৰ ওচৰত আমি যাই কি লাভ আছে কওকচোন। আৰু এতিয়া যেতিয়া মই সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা ল'লোঁ, এতিয়া এটকাও নলগা হৈছে। মই সম্পূৰ্ণৰূপে মোৰ ঔষধটো একদম বাদ দিলোঁ। যিটো কৈছিলে ডক্তৰে গোটেই জীৱন ঔষধ খাব লাগে, তো এইটো মানে ক'বলগীয়া কথা যে এইটো চমৎকাৰ বুলিয়ে ক'ব লাগিব, এইটো ভগৱান হয়। সন্ত ৰামপালজী মহাৰাজ আমাৰ বৰ্তমান এই পৃথিৱীত মানে একমাত্ৰ সন্ত এনেকুৱা হয়, যিয়ে আমাক গোটেই মানে শাস্ত্ৰ অনুকূল ভক্তি দিছে আমাক, যিটো কৰিলে আমাৰ গোটেই দুখ নিবাৰণ হয়। আৰু মানে মানৱ জীৱনৰ যিটো মূল উদ্দেশ্য হ'ল মোক্ষ প্ৰাপ্ত কৰা, সেইটো মানে আপোনাৰ সফল হ'ব। আৰু এগৰাকী আপুনি সচেতন মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে মানে আমাৰ মানে সমাজত যিমান বেয়া এইবিলাক মানে প্ৰথা আছে, বলি বিধানৰ পৰা আৰম্ভ কৰি যিমান পাখণ্ড মানে আমাৰ পণ্ডিতবিলাক আছে, যিবিলাক আমাক মানে মিছা কথা কৈ মানে আমাক পাপৰ পিনে লৈ গৈ আছে। যিটো আমাৰ কৰিব নলগা কামো সিহঁতে কৰি দিয়ে। কিন্তু আমাৰ একমাত্ৰ সন্ত আছে, যে সন্ত ৰামপালজী মহাৰাজ হয়, যে আমাক সকলো শাস্ত্ৰ বিধি খলি দেখুৱাই দিছে যে এইটো এনেকৈ আছে, এইটো এনেকৈ আছে। মানে বলি বিধান কৰিব দিয়া নাই বা মূৰ্তি পূজা এনেকুৱা কতো লিখা নাই যে আমি যিবিলাক আগতে কৰিছিলোঁ। এতিয়া আমি গম পালোঁ যে যিহেতু আমি গোটেই শিক্ষিত সমাজৰ মানুহ হয়, সেইকাৰণে আমি চাব লাগে, মানে কোনটো সঁচা কোনটো মিছা আমি চাব পৰা হৈছোঁ এতিয়া। সেইটো চাব লাগে। আৰু মানে শাস্ত্ৰ অনুকূলে ভক্তি কৰিলে যে এইটো হয়, সেইটো মানে গুৰুদেৱে দেখুৱাই দিছে। আৰু এগৰাকী আপুনি মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আমি শুনিছোঁ যে তেখেতৰ আশ্ৰমত মানে যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰে। এগৰাকী মহিলা হিচাপে আপুনি কি ক'ব বিচাৰে, তেখেতে যি পদক্ষেপ লৈছে? হয়, এইটো আমাৰ গুৰুদেৱে বহুত ভাল মানে পদক্ষেপ লৈছে বুলিয়ে ক'ব লাগিব। মানে প্ৰত্যেক দিনে ক'ব নোৱাৰোঁ কেইজনে যে ভনী বা বাইদেৱে মানে মৃত্যু হৈছে, যাৰ বাবে আমি যৌতুকৰ বাবে মানে হত্যা কৰা হৈছে, যাৰ বাবে আমি ইমান কষ্ট ভুগিব লগা হৈছে। এনেকুৱা মানে কতো মানে এনেকুৱা বিবাহ নেদেখিব আপুনি, 1 টকা নিদিয়াকে মানে বিবাহ হৈছে। একমাত্ৰ সন্ত ৰামপালজী মহাৰাজৰ তাতে আপুনি পাব যে
1 টকা খৰচ নকৰাকৈ আমি বিবাহ কৰিব পাৰোঁ। অকল 17 মিনিটত আমি বিবাহটো সম্পন্ন কৰিব পাৰোঁ। য'ত মানে না 1 টকা দিব লাগে না 1 টকা ল'ব লাগে, মানে সম্পূৰ্ণ যৌতুক মানে তাতে নাথাকে আৰু। সঁচাকৈ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমা যে যিটো কাম চৰকাৰে কৰি দেখুৱাব পৰা নাই, তেওঁ মাত্ৰ 17 মিনিটত যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰি তেওঁ এই মানে যৌতুক নাশ কৰিবৰ কাৰণে যিটো সফল অভিযান তেওঁক বহাইছে। আৰু শেষত আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত বৰ্তমান আমাৰ সমাজত যিবিলাক প্ৰচলিত ধৰ্মগুৰু আছে তেওঁলোকৰ যি ভক্তিবিধি আৰু সন্ত ৰামপাল গুৰুৰ মাজৰ যি ভক্তিবিধি, ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে? মানে এইটোৱে পাৰ্থক্য আছে যে এতিয়া বৰ্তমান যিবিলাক পাখণ্ড ধৰ্মগুৰু আছে সিহঁতে কেতিয়াও মানে শাস্ত্ৰবিলাক মানে দেখুৱাই নিদিয়ে বোলে এইবোৰ ইয়াতে এনেকুৱা লিখা আছে, কিন্তু একমাত্ৰ আমাৰ সন্ত ৰামপালজী মহাৰাজ হয় যিয়ে মানে তন্নকে সকলোৱে দেখুৱাই দিছে যে এইটো ইয়াত এনেকৈ আছে। শাস্ত্ৰবিলাক আমাক এটা এটাকে গোটেই বেদ পুৰাণ বাইবেল এইবিলাক সকলো খুলি দেখুৱাই দিছে যে ইয়াত এনেকুৱা লিখা আছে, ইয়াত এনেকুৱা লিখা আছে বুলি। সেইটোৰ কাৰণে মই ক'ব বিচাৰোঁ অকল সন্ত ৰামপালজী মহাৰাজেই হয় যে এই শাস্ত্ৰ অনুকূল আমাক ভক্তি দিছে আৰু এই কালৰ লোকৰ পৰা আমাক মানে মুক্তি দিবৰ কাৰণে আমাক শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰিছে। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, আজি আপোনাক টিভি স্ক্ৰীণত যিসকল দৰ্শকে প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, মানে মই যিমান দুখ পাইছোঁ এনেকুৱা যাতে আৰু কাৰো মানে নহয়, সেইটোৰ কাৰণে মই আপোনালোকক সকলোকে মই এই টিভি মাধ্যমৰ দ্বাৰাই আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ যাতে কোনটো সঁচা হয় কোনটো মিছা হয় আপোনালোকে চাওক, আপোনালোকে বিচাৰ কৰক। আমি যিহেতু শিক্ষিত সমাজ এতিয়া সেইবিলাক আমি সকলো গ্ৰন্থবিলাক বেদ পুৰাণ এইবিলাক মিলি চাওক, আপোনালোকে কোনে শুদ্ধ কৈছে কোনে ভুল কৰি কৈছে এইটো আপুনি চাওক। তাৰপিছত আপোনালোকে বিচাৰ কৰক যে আচল গুৰু কোন হয়, কোনটো পথত গ'লে আপুনি সৎ ভক্তি লাভ কৰিব বা মোক্ষ প্ৰাপ্ত কৰিব, সেইটো আপোনালোকে নিজে বিচাৰ কৰিব। মই যেনেকুৱা আগতে যিবিলাক বলি বিধান দিছিলোঁ পূজা পাতল কৰিছিলোঁ তাৰ পৰাতো মই একো লাভ পোৱা নাছিলোঁ, অকল মানে বেছিহে মানে শাৰীৰিকভাৱে দুৰ্বল আৰ্থিকভাৱে দুৰ্বল এইবিলাক হৈ গৈছিলোঁ। মানে যেতিয়াৰ পৰা মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহিলোঁ তেতিয়াৰ পৰা আমাৰ মানে আৰ্থিকভাৱেও কিছু মানে ভাল হ'ল, মানে ঔষধ পাতি কিনিব নলগা হ'ল। মোৰ যিহেতু হেপাটাইটিছ বি আছিলে সেইটোও ভাল হৈ গ'ল এতিয়া, আৰু মোৰ মানে আধ্যাত্মিক জ্ঞানটোও পালোঁ। মোৰ দৰে যদি লাভ পাব বিচাৰে আপোনালোকক মই কাতৰ অনুৰোধ কৰিছোঁ, আপোনালোকেও মানে সন্ত ৰামপালজী মহাৰাজৰ সৎসং চাওক, জ্ঞানখিনি বুজি লওক, তাৰপিছত আপোনালোকেও নাম দীক্ষা লৈ নিজৰ কল্যাণ সাধন কৰিব পাৰিব। যেনেকুৱা মই আজি আপোনালোকৰ আগত মানে উঠি ক'ব পাৰিছোঁ, যদি মই নাম দীক্ষা নললো হয় হয়তো আজিলৈকে মই এনেকৈয়ে মানে বেমাৰত ভুগিয়ে থাকিলোঁ হয়, মানে বহুত সমস্যাই হৈ থাকিল হয়। সেইকাৰণে আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ সৎসং চাওক, জ্ঞানখিনি বুজক, যিমানবিলাক পুস্তক আছে কিতাপ আছে এইবিলাক আপোনালোকে পঢ়ক, ভালদৰে জ্ঞানখিনি বুজি লৈ নাম দীক্ষা লৈ আপোনালোকেও মোৰ দৰে কল্যাণ কৰিব পাৰিব। যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব? আজিকালিতো শিক্ষিত সমাজ, আপোনালোকে সকলোৰে হাতে হাতে মোবাইল যিহেতু আছে, বিভিন্ন ছ'চিয়েল মিডিয়াত আপোনালোকে সন্ত ৰামপালজী মহাৰাজ এপ মানে চাৰ্চ কৰিলে আপোনালোকে মংগল প্ৰবচন পাব। তাত নিজৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ফোন নাম্বাৰটো আছে, সেইটো ফোন কৰিলে আপোনালোকে নিজৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰটো জানিব পাৰিব আৰু নাম দীক্ষা লৈ নিজৰ মোক্ষ কল্যাণ কৰিব পাৰিব। ধন্যবাদ থাকিল। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। আৰু তাত বিৰাজমান হৈ আছে দেওলোকৰ ৩য় পৃষ্ঠত থাকে এক দেশীয়। গতিকে মহৰ্ষি দয়ানন্দ একেবাৰে অজ্ঞানী মানুহ আছিল পূৰ্ণৰূপেৰে, আৰু সেই অজ্ঞানতাৰ আধাৰতে
ভ্ৰমিত সকলো আৰ্য সমাজ দাখৰ কাকো নিন্দা কৰাৰ উদ্দেশ্য নহয়, কেৱল আপোনালোকক সঠিক দিশ দেখুৱাই উদ্দেশ্য বুলি ভাবোঁ। কাৰণ আপোনালোকে বুজি নাপালে, না এই ঋষি মহৰ্ষি ব্ৰাহ্মণসকলে বুজি পালে। এই দাসৰ ওপৰত দয়া হ'ল এতিয়া সমগ্ৰ মানৱ সমাজে লাভ উঠোৱা, সকলোৰে কল্যাণ হ'ব। মোৰ কাৰো প্ৰতি বেয়া ভাৱ নাই। এয়া চাওক, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 আৰু মন্ত্ৰ নম্বৰ 26 পঢ়িম। ইয়াত লিখা আছে যে যজ্ঞ কৰা যজমানসকলৰ বাবে পৰমাত্মা, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান কৰা, যজমান মানে ভগতসকল, সাধনা কৰা সাধকসকলৰ বাবে পৰমাত্মা সকলোবোৰ ৰাস্তাক সুগম কৰি তেওঁলোকৰ বিঘিনি অৰ্থাৎ সংকটক মৰ্দন কৰে, অৰ্থাৎ নষ্ট কৰে, তেওঁক পবিত্ৰ কৰি আৰু নিজৰ ৰূপক সৰল কৰি। কাৰণ সৎলোকত পৰমাত্মাৰ ৰূপৰ বিষয়ে দাসে কৈছে আপোনালোকক যে বহুত তেজোময় হয়। যদি তেওঁ এজিটিছ আহি যায় ইয়ালৈ, সেই তেজোময় শৰীৰযুক্ত হৈ যাৰ এডাল নমৰ গুৰিৰ সৈতে কোটি চন্দ্ৰ কোটি সূৰ্য মিলাই দিয়া ইমান পোহৰ, তেন্তে আমাৰ চৰম দৃষ্টিয়ে দেখা নাপাব, আমি সূৰ্যই চাব নোৱাৰোঁ। তেওঁৰ এডাল নমৰ গুৰিৰ 100 কোটি সূৰ্যৰ সমান পোহৰ, সিমানেই চন্দ্ৰ মিলাই দিয়ক। সেইবাবে পৰমাত্মাই নিজৰ ৰূপক সৰল কৰি আহে। যেনে ধৰক এটা কোঠালিত এটা ৰুমত 1000 ৱাটৰ টিউব আছে, 500 আছে, 100 আছে আৰু এটা 0 আছে, অথবা 10 ভল্টেজৰ। সকলো বন্ধ কৰি এটা 10 ৱাটৰ যদি জ্বলাই দিয়ে অথবা 5 ৱাটৰ, এতিয়া তাৰ পৰা যিমানখিনি আৱশ্যকীয় পোহৰ পাই যাব। বাতি বিদ্যমান আছে, কিন্তু সেয়া পোহৰ অফ কৰি থৈছে। ঠিক তেনেকৈ পৰমাত্মাৰ যি শৰীৰ বহুত উজ্জ্বল, তাক কম কৰিবলৈ তেওঁ নিজকে এনেদৰে ছুইচ অফ কৰি নিজৰ অনলি চিম্পল পোহৰৰ শৰীৰ ইয়ালৈ লৈ আহে। ইয়াৰ প্ৰমাণ ইয়াতে আছে, চাব। এয়া পঢ়ি আছোঁ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ 26 পঢ়ি আছোঁ, 86-26। নিজৰ ৰূপক সৰল কৰি, নিজৰ শৰীৰক ৰূপক চেহেৰাক সৰল কৰি সেই কান্তিময় পৰমাত্মাই, এয়া চাওক, এওঁলোকে ইয়াত খেলি মেলি কৰিছে। এয়া চাওক, এয়া হ'ল কবীৰ। আমি কবীৰ বুলি কওঁ, লিখা আছে কবীৰ, ৱেদক বেদ বুলি কয়, গতিকে ইয়াত কবীৰ, আমি ইয়াক কবীৰ বুলি লিখা আছে, কবীৰ। এই ৰক এওঁলোকে সন্ধি ছেদ কৰি উপসৰ্গ লগাই দিলে, উপসৰ্গ লগাই ইয়াৰ অৰ্থ উলিয়াই দিলে। কবিৰ অৰ্থ কৰি দিলে সৰ্বজ্ঞ। কবি কেতিয়াও সৰ্বজ্ঞ নহয়, না আজিলৈকে হৈছে। পৰমাত্মাই সৰ্বজ্ঞ হয়, ইয়াত অৰ্থ উলিয়াব নালাগিছিলে, অৰ্থ উলিয়াই অনৰ্থ কৰিলে এওঁলোকে। যদি ক'ৰবাত কাব্যকাৰৰ মহিমা বৰ্ণনা কৰে আৰু যদি তাত কবি শব্দটো থাকে, তেতিয়া তাত অৰ্থ উলিয়াব পাৰি, কাব্যকাৰ কৰি দিয়ক। সৰ্বজ্ঞ বুলি তাতো ক'ব নোৱাৰি, গতিকে তাত কবিৰ দেৱ বুলি লিখিব লাগিছিল। আপোনালোকক প্ৰমাণ দেখুৱাওঁ। যেনে ধৰক এইখন কিতাপ যজুৰ্বেদ, ইয়াত ওপৰত ৰকাৰ আছে। এতিয়া ইয়াতেই প্ৰমাণ দেখুৱাওঁ আপোনালোকক। এয়া চাব, এয়া যজুৰ্বেদ হয়। এইখনো মহৰ্ষি দয়ানন্দ দেৱৰ দ্বাৰাই অনুবাদিত। এয়া প্ৰকাশক সৰ্বদেশীয় আৰ্য প্ৰতিনিধি সভা 2-5 মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা। আৰু এইখন মহৰ্ষি দয়ানন্দ দেৱৰ দ্বাৰাই অনুবাদিত আৰু ইয়াৰ পৰা ছপা। ইয়াৰ আমি লৈ যাওঁ 37 নম্বৰ অধ্যায়ৰ, এয়া 36 অধ্যায়, মানে 37 নম্বৰ অধ্যায় 36, 37, 36, 37, 36। আৰু ইয়াত আহিলোঁ আমি, এয়া যজুৰ্বেদ, আৰু ইয়াত চাব। ইয়াৰ প্ৰথম মন্ত্ৰটো হ'ল, ইয়াত লিখা আছে ৰেচম ৱাচম পৰপদে মনো য়জু পৰপদে। ইয়াত য়জু শব্দ আছে, ইয়াত 2টা বিসৰ্গ লগাইছে। এতিয়া ইয়াৰ অনুবাদ মহৰ্ষি দয়ানন্দই ইয়াতে কৰি থৈছে, চাব। ইয়াত য়জু, এই শব্দটোত যজু, ইয়াৰ অৰ্থ যজুৰ্বেদ লিখি দিলে, একেবাৰে শুদ্ধ। যদি ইয়াৰ অৰ্থ উলিয়াওঁ, ইয়াৰ মহিমাটো যজুৰ্বেদৰেই, কিন্তু ইয়াত যজুৰ্বেদ লিখিব লগা হ'ল। ইয়াত লগাই যজুৰ্বেদ কৰি দিলে, যজুৰ্বেদ। ইয়াত যজুৰ্বেদ লিখিছে, একেবাৰে শুদ্ধ। যদি ইয়াত অৰ্থ উলিয়ালে হয়, তেন্তে মহিমা যজুৰ্বেদৰেই আছিল। গতিকে তেন্তে কেনেকৈ বুজিলোঁ হয় কাৰ মহিমা? এয়া অনৰ্থ হ'ল হয়। এই প্ৰকাৰেই ইয়াত এই অনুবাদকৰ্তাসকলে কবিৰৰ অৰ্থ লিখিব লাগিছিল কবিৰ দেৱ। ইয়াত কবিৰ অৰ্থ যেনেকৈ ইয়াত যদিও বিসৰ্গ লগাইছে, তথাপিও লিখিব লাগিছিল কবিৰ দেৱ, পৰমাত্মা। সেই কবিৰ দেৱ মানে চাহেব, পৰমাত্মা। আমি কবিৰ বুলি কওঁ, কবিৰ বুলি লিখিছে কবিৰ দেৱ, দেৱ মানে পৰমাত্মা।
আৰু কবিৰ মানে কবিৰ আমি কবিৰ চাহেব বুলি ক'ব ধৰিলোঁ। আমাৰ লোকেল ভাষাত আমি ৱাবক ব বুলি কওঁ। আৰু কবিৰ 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 দেৱ কবিৰ চাহেব কবিৰ ভগৱান কবিৰ আল্লাহ আল্লাহু আকবৰ বেদত তাক কবিৰ দেৱ। আমাৰ মাতৃভাষাত আমাৰ লোকেল লেংগুৱেজত কবিৰ চাহেব আৰু কোৰাণ শ্বৰীফৰ ভিতৰত তেওঁক আল্লাহু আকবৰ অৰ্থাৎ আল্লাহ কবিৰ বুলি কৈছে। তেওঁৱেই যি কাশীত শিপিনীৰ ৰূপত আছিলে। এয়া সেই মহাপুৰুষসকলে প্ৰমাণ কৰিছে कि हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात दुलाहा भेद नहीं पाया, काशी माए कबीर हुआ। अनंत कोट ब्रह्मांड का एक रति निभार और सदगुरु पुरुष कबीर हैं ये कुल के सिरजनहार। আমি আকৌ ঋগ্বেদ লৈ ল'লোঁ, যজুৰ্বেদখন থৈ দিলোঁ। কাৰণ আমি এয়া প্ৰমাণিত কৰি আছিলোঁ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ 26 আমি পঢ়ি আছোঁ। ইয়ালৈ আহিছিলোঁ যে যজ্ঞ কৰা যজমানসকলৰ বাবে পৰমাত্মা, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান অৰ্থাৎ সাধনা কৰা সাধকসকলৰ বাবে পৰমাত্মা অৰ্থটো পোনপটীয়া হ'ল। সকলো ৰাস্তাক সুগম কৰি মানে তেওঁলোকৰ বিঘিনি সংকটক মৰ্দন কৰে, তেওঁলোকক পবিত্ৰ কৰি আৰু নিজৰ ৰূপক সৰল কৰি তেওঁ কান্তিময় পৰমাত্মা কবিৰ দেৱ বুলি লিখিব লাগিছিল। ইয়াত কবিৰ দেৱ বিদ্যুতৰ সমান ক্ৰিয়া কৰি যেনে ধৰক বিজুলী পৰে বেগেৰে বৰণীয় পুৰুষে প্ৰাপ্ত কৰে। বৰণীয় মানে ভাল আত্মাসকলে পায়। ইয়াত চাওক 27ত কি কৈছে, ক'ত থাকে সেই পৰমাত্মা? যি পৰমাত্মাই দিও লোকৰ অৰ্থাৎ তেজুময় লোকৰ 3য় পৃষ্ঠত থাকে, 3য় পৃষ্ঠত বিৰাজমান হৈ আছে। এতিয়া ইয়াত দুটা কনচেপ্টটো একেবাৰে ক্লিয়াৰ হৈ গ'ল। সেই পৰমাত্মা ওপৰৰ লোকত থাকে, দিও লোকত মানে তেজুময় লোকৰ 3য় স্থানত। তাত 3টা পাৰ্ট আছে সৎ লোকৰ। ওপৰত যিমানবোৰ লোক আছে সেইবোৰক 3টা ভাগত ভগোৱা হৈছে। গতিকে তাৰে সকলোতকৈ ওপৰৰ লোকত বহি আছে পৰমাত্মা। এতিয়া আগলৈ দেখুৱাওঁ। বিজুলীৰ দৰে বেগেৰে আহে, যেনেদৰে বিজুলী 1 ছেকেণ্ডতে পৰি যায় আৰু ভাল আত্মাবোৰক লগ কৰে আৰু তেওঁ ওপৰত থাকে। এতিয়া চাব ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 1 দেখুৱাওঁ। 1 আৰু 2 আপোনালোকক স্পষ্ট কৰি দিব। এয়া চাব ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 আৰু মন্ত্ৰ নম্বৰ ইয়াৰ 82টো ইয়াৰ পৰা আৰম্ভ হৈছে। ইয়াৰ মন্ত্ৰ 1টো এইটো। ইয়াত আছে যে সেই অমৰ পৰমাত্মা সৌম্য মানে সৰ্ব উৎপাদক প্ৰভু, সকলোৰে উৎপত্তি কৰা পৰমাত্মা, প্ৰকাশ ৰূপ সদগুণৰ বৃষ্টি কৰোতা, পাপৰ হৰণ কৰোতা। মহৰ্ষি দয়ানন্দই কৈ ভগৱানে পাপ নাশ নকৰে আৰু বেদে কৈ পাপৰ হৰণ কৰোতা, নাশ কৰোতা, ৰাজীৱ ৰজাৰ সমান ৰাজীৱ। এয়া চাব আমি 269 নম্বৰ পৃষ্ঠা পঢ়ি আছোঁ, নহ'লে কৈ দিব পৃষ্ঠাটো ওলোটাই দিলে। এতিয়া 270ত দেখুৱাওঁ আপোনালোকক। এয়া 270 ৰজাৰ, তাততো পঢ়িলোঁ সমান, ৰজাৰ সমান দৰ্শনীয় দশম চোৱাৰ যোগ্য, ৰজাৰ সমান চোৱাৰ যোগ্য। পৃথিৱী আদি লোক লোকান্তৰৰ চাৰিওফালে শব্দয়মান হৈ আছে। সেই বৰণীয় পুৰুষক, ভাল আত্মা, ভাল ভগত, ভাল ব্যক্তিক, যিসকল দৃঢ় ভক্ত তেওঁলোকক পবিত্ৰ কৰি প্ৰাপ্ত কৰে, তেওঁলোকক লগ কৰে। যি প্ৰকাৰে বিদ্যুৎ আকাশীয় বিজুলী স্নেহৰ স্থানবোৰক আধাৰ বনাই প্ৰাপ্ত কৰে, যেনেকৈ আগতে বৰষুণৰ দিনত আমাৰ ঘৰত কাঁহৰ ধাতু আছিলে, কাঁহৰ, তাৰ পৰা থালি গিলাচ বেলনা আদি বনাইছিলে। আৰু আমাৰ আইতাসকলে কৈছিলে, আমাৰ মা খুৰী পেহীহঁতক বাহিৰত যদি থালি থৈ দিয়া থাকে, বেলনা থৈ দিয়ে কাঁহৰ, কয় এইবোৰ ভিতৰত থোৱা, কিয়নো কাঁহৰ ধাতুত থালত বিজুলী পৰি যায় আকাশৰ, কাৰণ তাৰ এট্ৰেকশ্যন থাকে। গতিকে ইয়াত এইটোৱেই কৈছে যে বেদে কৈ আছে যে সেই পৰমাত্মাই নিজৰ সেই পুণ্যাত্মাসকলক এনেকৈ আধাৰ বনাই প্ৰাপ্ত কৰে। তেওঁৰ এট্ৰেকশ্যন থাকে সেই ভাল আত্মা দৃঢ় ভক্তসকলৰ ওপৰত। যি প্ৰকাৰে আকাশীয় বিজুলী ধাতু বিশেষত এট্ৰেক্ট হৈ তাতেই আধাৰ বনাই আহে,
কওকচোন কিনো এৰিলে, বেদে কিনো কম কৰিলে কোৱাত। এতিয়া আগলৈ চাব। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ নম্বৰ 1 আপোনালোকে পঢ়িলে। এতিয়া 2ত কি কৈছে যে কিয় আহে তেওঁ? হে পৰমাত্মান, উপদেশ কৰাৰ ইচ্ছাৰে আপুনি, অৰ্থাৎ জ্ঞান দিয়াৰ, যথাৰ্থ জ্ঞান দিয়াৰ ইচ্ছাৰে আপুনি মহাপুৰুষসকলক প্ৰাপ্ত কৰে। হলনে স্পষ্ট? যেনেদৰে আকাশীয় বিজুলী পৰে, গতিশীল হৈ পৰে। আগলৈ চাব। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ নম্বৰ 3ত কি কৈছে? পবিত্ৰ যজ্ঞক ৰক্ষা কৰি আপুনি প্ৰাপ্ত হয় পৃথিৱী আদি লোক লোকান্তৰত গতি কৰি। সৰ্বব্যাপক নহয়, আপুনি গতি কৰি। ইয়াত ভুলকৈ লিখিছে, ইয়াত নিজৰ বুদ্ধি লগাইছে। আপ মানে আপুনি স্বয়ং গতিশীল হৈ বিৰাজমান হয়। আপুনি স্বয়ং গতিশীল হৈ তাৰ পৰা আহে, ওপৰৰ লোকৰ পৰা। দেওলোকৰ 3য় পৃষ্ঠত থাকে, তাৰ পৰা গতিশীল হৈ আপুনি আমাৰ ইয়ালৈ আহে, ভাল আত্মাবোৰক লগ কৰে। এতিয়া আকৌ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 54 মন্ত্ৰ নম্বৰ 3 দেখুৱাম চাব। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 54 এয়া মন্ত্ৰ নম্বৰ 3। ইয়াত লিখা আছে যে সূৰ্যৰ সমান জগত প্ৰেৰক এই পৰমাত্মা, সৌম্য স্বভাৱৰ আৰু জগত প্ৰকাশক, আৰু সকলো লোকক পবিত্ৰ কৰি ভৌন উপৰি ত্ৰিস্থিতি সমগ্ৰ ব্ৰহ্মাণ্ডৰ ঊৰ্ধ্ব ভাগত, ওপৰ ভাগত। ভি নহয়, বৰ্তমান তাতেই আছে, তাতেই থাকে। ভিটো নাহেই, তাতেই থাকে। এতিয়া পুণ্যাত্মাসকল, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 20 আৰু মন্ত্ৰ নম্বৰ 1ত কি কৈছে? ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 20 মন্ত্ৰ 1ত, এই 20 মন্ত্ৰ 1ত সেই পৰমাত্মা, ইয়াত লিখিব লাগিছিল কবিৰ দেৱ। এয়া কবি নহয়, এয়া কবিৰ দেৱ। ইয়াত লিখিছে কবিৰ দেৱ, ইয়াত ৰক, ইয়াত এওঁলোকে কবিৰ লিখিব লাগিছিল। কবিৰ দেৱ, সেই কবিৰ পৰমেশ্বৰ মেধাৱী। ইয়াত লিখিব লাগিছিল কবিৰ পৰমেশ্বৰ হয়। সেই পৰমাত্মা কবিৰ দেৱ, সেই পৰমাত্মা কবিৰ দেৱেই হয় যি সকলোৰে ৰক্ষক, বিদ্বানৰ তৃপ্তিৰ বাবে জ্ঞান দিয়ে। বিদ্বান অৰ্থাৎ তেওঁৱেই আহি তেওঁ এনেকুৱা জ্ঞান দিয়ে যাৰ পৰা বুদ্ধিমান লোকসকল তৃপ্ত হয়, সন্তুষ্ট হয় আৰু সহনশীল হয়। সকলো দুষ্টক সংগ্ৰামত অৰ্থাৎ জ্ঞানৰ যুদ্ধত তিৰস্কৃত কৰে, সকলোকে পৰাজিত কৰে নিজৰ তত্ত্বজ্ঞানেৰে। এতিয়া আজি ইমানখিনি এই সৎগ্ৰন্থবোৰৰ পৰা ল'বলগীয়া আছিল। এতিয়া দাসে শুনাব। এতিয়া দাসে যি আজি সৎসংগ শুনাব বিচাৰিছিলে সেয়া আৰম্ভ কৰিব, কিন্তু সময় কম আছে, সেইবাবে সংক্ষিপ্তত কম। এতিয়া 2 প্ৰকাৰে মানৱ শৰীৰ প্ৰাপ্ত হয়, আৰু দ্বিতীয়টো হ'ল যে সৎসংগ কেৱল পৰমাত্মাইহে আহি কয়, যথাৰ্থ জ্ঞান স্বয়ং ভগৱানেই কয়। গতিকে সেই পৰমাত্মা 600 বছৰ আগতে আহিছিলে। তেওঁ ভাল আত্মাসকলক লগ কৰি যথাৰ্থ জ্ঞান দিয়ে, তাৰপিছত তেওঁলোকক যথাৰ্থ জ্ঞানৰ সৈতে পৰিচিত কৰায়। সেইবাবে পৰমেশ্বৰে স্বয়ং কৈছে, चारों युग में मेरे संत पुकारे, कोक कहा हम हेल रे, हीरे माणक मोती बरसे, ये जग चुगता डेल रे। চাৰিওটা যুগত মোৰ সন্তসকলে চিঞৰি চিঞৰি অন্তৰেৰে উচ্চ স্বৰত চিঞৰি চিঞৰি কৈছে, আৰু ময়ো चारों युग में मेरे संत पुकारे, মোৰ সন্তই মোৰ লগত পৰিচিত হ'ল। और कूक कहा हम हेल रे, চাৰিওফালে চিঞৰি চিঞৰি ঢোল পিটি পিটি কৈছিলোঁ যে তোমালোকে সাধনা ভুলকৈ কৰি আছা, তোমালোক নিজৰ গ্ৰন্থৰ সৈতে পৰিচিত নহয়। সন্তানসকল, মই যি জ্ঞান দি আছোঁ এয়া মুক্তিদায়ক, তোমালোকৰ পাপ নাশ কৰি সুখ দিব। গতিকে যি যথাৰ্থ মাৰ্গৰূপী হীৰা মুকুতা লাল সেয়া তোমালোকে স্বীকাৰ নকৰিলা, আৰু আন উপাসনা শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে পূজা কৰি সেই শিল পাথৰবোৰ একত্ৰিত কৰিছা, যাৰ মূল্য আগলৈ তোমালোকে একো নোপোৱা। গতিকে কৈছে, चारों युग में संत पुकारे, कूक कहा हम हेल रे। আৰু এই সৎ সাধনা মুক্তিদায়ক জ্ঞান আৰু ভক্তি रूपी हीरे माणक मोती बरसे,
ये जग चुगता ढेर रे हमरा ज्ञान किन्हें ना सुनिया और पर भी लेण जात है दुनिया মোৰ জ্ঞান কোনেও নুশুনে আৰু তালৈ মেলাত গা ধুবলৈ যায় সেই পুখুৰীত য'ত সেই শাস্ত্ৰৰ বিৰুদ্ধে জ্ঞান দিয়া সাধকসকলে সন্তসকলে মিছগাইড কৰি থৈছে তাত কুম্ভৰ মেলা হ'ব সেই পুখুৰীত গা ধুলে মুক্তি হ'ব তাততো কাছ মাছ ভেকুলী থাকে তেওঁলোকেই মুক্ত হ'লহেঁতেন আপোনালোকতকৈ আগত ভিতৰতেই পৰি আছে আৰে সৰল মানুহ গীতাৰ ক'ৰবাত লিখা আছে নেকি যে তালৈ গৈ স্নান কৰি আহা অথবা অন্য মন্ত্ৰ জপ কৰা অথবা শ্ৰদ্ধা কৰা আনকি মানাহে কৰিছে শ্ৰীমদ ভাগৱত গীতাত নৱম অধ্যায়ৰ 25 নম্বৰ শ্লোকত কৈছে যিয়ে ভূতক পূজা কৰে ভূত হয় যিয়ে দেৱতাক পূজা কৰে তেওঁলোকে দেৱলোকলৈ গৈ দেৱতাৰ চাকৰ হয় তালৈ গুচি যায় আৰু যিয়ে প্ৰেতক পূজা কৰে সিহঁত প্ৰেত লোকলৈ গুচি যায় আৰু মোক পূজাসকলে মোক প্ৰাপ্ত কৰে অৰ্থাৎ ব্ৰহ্মলোকলৈ গুচি যায় আকৌ 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে যে তুমি সেই পৰমাত্মাৰ শৰণলৈ যোৱা যলৈ গ'লে যাৰ কৃপাত তুমি পৰম শান্তি আৰু সনাতন পৰমধাম প্ৰাপ্ত কৰিবা গতিকে সমগ্ৰ শ্ৰীমদ ভাগৱত গীতাত কতোৱে তীৰ্থ না ব্ৰতৰ না কোনো অন্য উপাসনাৰ প্ৰমাণ আছে গতিকে আমি শাস্ত্ৰবিধি অনুসাৰে সাধনা কৰিব লাগিব যি আমাৰ সদগ্ৰন্থই কয় সদগ্ৰন্থত মই আপোনালোকক আগতেই কৈছোঁ যে যি বেদ আছে 4খন বেদ এয়া গড গিভেন কিন্তু পঞ্চম বেদ সেইখন লুকুৱাই দিছে তাত সম্পূৰ্ণ কোৰ্চ আছিলে সম্পূৰ্ণ মুক্তিৰ মাৰ্গ আছিলে সম্পূৰ্ণ জ্ঞান আছিল সেয়া নাথাকিল সেইবাবে পৰমাত্মাই স্বয়ঙেই আহি সেই জ্ঞান দিয়ে গতিকে সেই জ্ঞানতে সম্পূৰ্ণ কোৰ্চ আছে মুক্তি প্ৰাপ্তিৰ ইয়াৰি সুখ প্ৰাপ্তিৰ আপোনালোকৰ সংস্কাৰৰ আৰম্ভণিত আপোনালোকৰ ভাগ্যত লিখা পাপক নাশ কৰা সেই সাধন মালিকে বৰ্ণিত কৰিছে যিয়ে দাসৰ লগত আছে আপোনালোকে প্ৰাপ্ত কৰক গতিকে আজিৰ যি হঠংগ দাসে শুনাব বিচাৰিছিলে তাৰ ভূমিকাহে হ'ল 2 ঘণ্টাত এতিয়া 2 প্ৰকাৰে মানৱ শৰীৰ প্ৰাপ্ত হয় এটাটো পূৰ্বজন্মৰ সংস্কাৰ যাৰ শুভ সংস্কাৰ থাকে তেওঁলোকে একেলগে বহুতটা মনুষ্য জীৱন পায় কিন্তু সেই পূৰ্ণ সংস্কাৰ তেতিয়া হয় যেতিয়া পৰমাত্মাই তৃতীয় স্থিতিৰ ৰূপ ধাৰণ কৰি কেতিয়াবা কোনোবা ক্ষেত্ৰত প্ৰকট হয় আৰু তেওঁ নিজৰ কোনো মৰমীয়াল আত্মাক যথাৰ্থ জ্ঞান কৈ যায় সেইকাৰণেই ওচৰৰ পাজৰৰ ক্ষেত্ৰত সেই জ্ঞান কিছু সময়ৰ বাবে ঠিকেই চলে গতিকে সেই পুণ্যাত্মাসকল ভক্তিৰেই যুক্ত হয় তাৰপিছত তেওঁলোকে কেইবা জনমক প্ৰাপ্ত কৰাৰ পিছত সেই জনমত যদি কোনো পূৰ্ণ সন্ত নাপায় তেন্তে পূৰ্বজন্মৰ নিজৰ ভাগ্যৰ যি ভক্তি উপাৰ্জন তাৰ নাশ কৰি গুচি যায় তেওঁলোকে সুখটো পায় আগৰ জনমৰ উপাৰ্জনৰ পৰা কিন্তু তেওঁলোকে ভাবে আমি যি সাধনা কৰি আছোঁ তাৰ বাবে সুখী চাগে গতিকে তেওঁলোকৰ এই ভ্ৰম হৈ থাকে গতিকে যিমান আজি এই দাসে দেখি আছে ৰাধাস্বামী ধন সদগুৰু জয় গুৰুদেৱ আচাৰাম সুধাংশুদেৱ এয়া যিমান কৃপালু আৰু এয়া কি নামে এওঁলোকৰ কুমাৰ স্বামী যিসকল 10 15 15 20 20 30 40 বছৰ ধৰি এওঁলোকৰ লগত থাকিল যেতিয়ালৈকে তেওঁলোকৰ পূৰ্বজন্মৰ পুণ্য চলি আছিলে সুখী যেন লাগিছিলে সাধনাটো ভুলেই আছিল এতিয়া তেওঁলোকৰ এনেকুৱা দুৰ্গতি হৈছে কান্দি কান্দি আহি আছে এই হতপাল দেৱৰ পূজাৰী আৰু এই বালেকেশ্বৰৰ পূজাৰী সংসাৰ দেশৰসকল এতিয়া এওঁলোকে আহি কান্দে এজন অধ্যাপকে কৈ আছিল যে মোৰ বৃত্তি অধ্যাপনা আৰু মোৰ একমাত্ৰ পুত্ৰ এজন আছিল মই হতপালৰ শিষ্য আছিলোঁ 40 বছৰ ধৰি তাত আছিলোঁ মোৰ একমাত্ৰ পুত্ৰৰ মৃত্যু হৈ গ'ল সেইদিনাৰ পৰা হিয়া ঢাকুৰি কান্দি আছোঁ আপোনাৰ জ্ঞান শুনিলোঁ নাস্তিক হৈ গৈছিলোঁ ভগৱানৰ ওপৰত বিশ্বাস উঠি গৈছিল আপোনাৰ জ্ঞান শুনিলোঁ আপোনাৰ হঠংগ শুনিলোঁ তেতিয়াহে আশাৰ কিৰণ এটা আহিল যে ভগৱান আছে ক'ৰবাত আমি সাধনা ভুল কৰি দুখী হৈ আছিলোঁ যেতিয়ালৈকে পুণ্য চলি আছিলে সুখ অনুভৱ কৰি আছিলোঁ যেতিয়া আমাৰ ওপৰত পাপৰ যুগ আৰম্ভ হ'ল সেই সাধনাই একো প্ৰটেকশ্যন নিদিলে পুণ্যাত্মাসকল সকলোৱে এনেদৰে ভ্ৰমিত গতিকে যি মানৱ শৰীৰ প্ৰাপ্ত প্ৰাণী তেওঁলোক 2 প্ৰকাৰৰ এটাটো আপোনালোকক কৈছিলোঁৱেই গতিকে তেওঁলোকে ভ্ৰমি ফুৰে ভগৱানক বিচাৰি ক'তোৱেই স্থায়ী হ'ব নোৱাৰে এতিয়া আপোনালোকে যি জন্ম পাইছে মনুষ্যৰ সেইটো এনেকুৱা সময়ত হ'ল যদি এতিয়া জন্ম নাপালে হয় আগৰ দৰে আপোনালোকৰ ভ্ৰমি গুচি গ'ল হয় আজিৰ পৰা 10 বছৰ আগতে যিসকল মৰিল তেওঁলোক গ'ল নিজৰ জীৱন নষ্ট কৰি গতিকে আপোনালোকে যি মনুষ্য জীৱন পাইছে ধন্য আপোনাৰ পিতৃ মাতৃ যাৰ পৰা জন্ম ল'লে
আপোনালোকেতো ভক্তিত লাগিয়েই আছে, আপোনালোকক কম সময়তে বুজাব পৰা যাব। আৰু দ্বিতীয় প্ৰকাৰৰ যিয়ে 84 লাখটা যোনি ভোগ কৰি মানৱ জীৱন প্ৰাপ্ত কৰিছে, তেওঁলোকে কি কৰে? তেওঁলোকক আপুনি যিমানেই চেষ্টা কৰক, তেওঁলোক ভালেই পৰিশ্ৰমীও হয়, কাৰণ আগতে পশু পক্ষী হৈ গোটেই দিনটোৱেই পৰিশ্ৰম কৰি আছিলে জীৱন নিৰ্বাহৰ বাবে। এটা পৰুৱাই এটা কণাৰ বাবে নাজানো কিমান পৰিশ্ৰম কৰিবলগীয়া হয়, এটা কণাৰ বাবে এটা ক্ষণৰো শান্তি নাই। গতিকে তেওঁলোকৰ স্বভাৱ এনেকুৱাই, মায়াৰ বাবে সংঘৰ্ষ কৰি থাকে। ভক্তি কৰাৰ কথা ক'লে কয় মোৰ সময় নাই, আৰু ভক্তি শুনাব বিচাৰিলেও তেওঁলোকে ধৈৰ্য ধৰিব নোৱাৰে, উঠি গুচি যায়। গতিকে কবিৰ চাহেবে কি কয়? कबीर पिछले पाप से हरि चर्चा ना भावे ना सुहावे, कहूंगे के उठ चले ना ओरे बात चलावे। যিসকল পূৰ্বজন্মৰ সংস্কাৰী প্ৰাণী নহয়, অথবা যিসকলৰ পাপ কৰ্ম অধিক হৈ গৈছে, যেতিয়া তেওঁলোকৰ সন্মুখত সৎসংগৰ চৰ্চা কৰা হয় ভগৱানৰ, তেতিয়া তিনিটা লক্ষণ দেখিব। যিসকল ভক্তিহীন কৰ্মহীন প্ৰাণী, কবিৰ চাহেবে কয় कबीर पिछले पाप से हरि चर्चा ना सुहावे। চৰ্চা চলি থকাৰ সময়ত টোপনিয়াই থাকিব, নহ'লে আন চৰ্চা আৰম্ভ কৰি দিয়ে। শুনাচোন, মোৰ এটা কথা শুনা, অমুকটো কাম এনেকুৱা আছিলে। যদিহে বুলি চেষ্টা কৰে কোনো ভাই ভনী সম্পৰ্কীয় মিত্ৰক চৰ্চা শুনাবলৈ, তেন্তে 2 ছেকেণ্ড শুনিব, তাৰপিছত ইফালে সিফালে চাব। এনেকুৱা নহয় সেইটো কাম যে সেইটো এনেকুৱা হ'ল তেনেকুৱা হ'ল। যদি ক'ব বিচাৰে আপোনাকো ডিষ্টাৰ্ব কৰি দিব, আৰু তৃতীয়জনে ক'ব মোৰ কাম এটা মনত পৰিল, পিছত লগ পাম, উঠি গুচি যাব। কবিৰ ভগৱানে কয় যে কবিৰ পিছলে পাপতে, যাৰ পাপ বেছি হৈ গৈছে, हरि चर्चा ना सुहावे, ভাল নালাগিব, और कहूंगे के उठ चले ना ओरे बात बनावे। গতিকে এয়া সেই ব্যক্তিৰ লক্ষণ হয় যিসকল আগৰ জনমৰ পাপৰ পৰা বেছি গ্ৰস্ত হৈ আছে। চিধাই সিহঁত 84 লাখ প্ৰকাৰৰ প্ৰাণীৰ পশু পক্ষীৰ যোনি প্ৰাপ্ত কৰাৰ পিছত চিধা মনুষ্য জীৱন প্ৰাপ্ত কৰিছে। গতিকে তেওঁলোকত ভক্তি প্ৰৱেশ কৰোৱাটো কঠিন, কিন্তু কৰাব পাৰি, কেৱল তাক অলপ বেছি সময় লাগিব এই জ্ঞানক বুজিবলৈ। আৰু যদি আৰম্ভণি হৈ যায় লাহে লাহে কোনোবা নহয় কোনোবা জনমত, তেন্তে তাৰ হৈয়েই যায়। এজন কাকভূষণ নামৰ, আমাৰ পুৰাণতো ইয়াৰ প্ৰমাণ আছে, কাকভূষণ নামৰ এজন মহাপুৰুষ আছিলে, আৰু এজন গৰুৰ দেৱ, যাক শ্ৰী বিষ্ণুদেৱৰ বাহন বুলি মনা হয়। তেওঁলোক দুজনৰ এবাৰ নিজৰ মাজতে আলোচনা হ'ল। কাকভূষণ দেখাত কেনেকুৱা? বাকী শৰীৰটো মনুষ্য সদৃশেই হয়, কিন্তু ওঠ আৰু ওপৰৰ যি অংশ মুখ সেয়া কাউৰীৰ, তেওঁক কাকভূষণ বুলি কোৱা হয়। এওঁলোক দুজনৰ মাজত এবাৰ চৰ্চা হ'ল। কাকভূষণ দেৱক গৰুড়দেৱে সুধিলে, হে ভূষণদেৱ, আপোনাৰ ওচৰত বহিলে মই বৰ শান্তি পাওঁ। আপুনি মানে এই ভক্তি বিধি আৰু এই অমৰত্ব, কিয়নো কাকভূষণ দেৱৰ আয়ুস বহুত দীঘলীয়া হৈ গৈছিল। বহু প্ৰলয় ইতিমধ্যেই তেওঁৰ সন্মুখত হৈ গৈছে, কিন্তু এতিয়াও তেওঁ বিদ্যমান। সেইবাবেই সুধিলে যে আপুনি এয়া কেনেকৈ প্ৰাপ্ত কৰিলে? তেতিয়া কাকভূষণে ক'লে যে এয়া বহুত দীঘলীয়া কাহিনী গৰুড়দেৱ। মই যেতিয়া মোৰ বয়স 20 বছৰ আছিলে, তেতিয়া ভয়ংকৰ আকাল আহি গৈছিলে। আমি ভাই ভনী আছিলোঁ, মোতকৈ সৰু আছিলে মোৰ ভাই ভনীসকল। সেই আকালৰ বাবে সিহঁতে ভোক সহ্য কৰিব নোৱাৰি মৰি থাকিল, আৰু মোৰ মা দেউতাৰো মৃত্যু হ'ল, তেওঁলোকেও ভোক সহিব নোৱাৰিলে। মই যুৱক আছিলোঁ, সেইকাৰণে মই এই আকালক সহ্য কৰি পিতৃ মাতৃ আৰু পৰিয়াল নাশ হোৱাৰ পিছত সেই ক্ষেত্ৰ এৰি মই অৱন্তিকা নগৰীলৈ গুচি গ'লোঁ। তাত আকাল নাছিলে। ইয়াৰ আগতে মোৰ অসংখ্য জনম পাৰ হৈ গ'ল, মনুষ্য জীৱন মই বৰবাদ কৰি দিলোঁ, কিন্তু মই ভক্তি কৰা নাছিলোঁ, কিয়নো মোৰ সেই পূৰ্বজন্ম মোৰ এতিয়া দিব্য দৃষ্টি খুলি যোৱাৰ বাবেহে দেখা পাই আছোঁ যে মই মোৰ আগৰ মানৱ শৰীৰ কেনেদৰে নষ্ট কৰিছোঁ। তেতিয়া কৈছে যে মই আগৰ বহুতটা জন্ম নাশ কৰি দিলোঁ, আৰু যি মই এটা জনম পালোঁ, মোৰ পিতৃ মাতৃ ভাই ভনী ঢুকাই গ'ল ভোকত কষ্ট পায়। আমাৰ ঘৰত ইমান বেছি সুখ আছিলে, আমি ভাই ভনীয়ে একেলগে সুখত আছিলোঁ, আৰু এবছৰত এনেকুৱা অনিষ্ট হ'ল, এনেকুৱা বিপদ আহিল, আমাৰ নাশ হৈ গ'ল। মই ভাবিবলৈ বাধ্য হৈ গ'লোঁ যে এয়া কেনেকুৱা জীৱন।
কালিলৈকে আমি কিমান সুখত আছিলোঁ, কলৈ গুচি গ'ল আজি? মই হিয়া ঢাকৰি কান্দি আছোঁ, কান্দিলোঁ, সকলো কৰিলোঁ, কিন্তু নাপালোঁ। এয়ানো কি জীৱন? ক'ত আছোঁ মই? এনেকুৱা কৰি কৰি এটা মন্দিৰৰ ভিতৰত এজন পণ্ডিতে, তেওঁ ভগৱান শিৱৰ পূজাৰী আছিল, তালৈ গ'লোঁ। তেওঁক দুখৰ কথা ক'লোঁ। ব্ৰাহ্মণজন দয়ালু আছিল। মোক বুকুত সাৱটি ধৰি ক'লে, পুত্ৰ, ইয়াততো এনেকুৱাই বিপদ আহে। তুমি ভক্তি কৰা, স্বৰ্গলৈ গুচি যাবা, তাত দুখ নাই। ব্ৰাহ্মণজনৰ জ্ঞান স্বৰ্গলৈকেহে আছিল আৰু ক'লে, পুত্ৰ, তুমি দীক্ষা লোৱা, গুৰু অবিহনে মুক্তি পোৱা নাযায়। এতিয়া কাকভূষণে ক'লে যে মোৰ বহুত পাপ আছে, আগৰ জন্মত মই কেতিয়াও ভক্তি কৰা নাছিলোঁ। মোৰ ভিতৰত ভক্তিক প্ৰৱেশ কৰোৱাৰ বাবে 6 মাহ লাগি গৈছিল, সন্তৰ লগত একেলগে থকাৰ পিছতো। এতিয়া 6 মাহলৈকে মই মন্দিৰতে থাকিলোঁ, সদায় তেওঁৰ কথা শুনো, বচন শুনো, কিন্তু নাম লোৱাৰ ইচ্ছা মই কেতিয়াও ব্যক্ত নকৰিলোঁ। গুৰুদেৱজনে, মহাত্মাজনে কয় যে পুত্ৰ, দীক্ষা লৈ লোৱা। মই একোৱেই নকৈছিলোঁ, না হা কৈছিলোঁ না কৈছিলোঁ। আৰু দীক্ষা ল'লে তেওঁলোকহে প্ৰফুল্লিত হৈ যিসকলে স্বইচ্ছাৰে নিজৰ কষ্টৰে প্ৰাপ্ত কৰে। জোৰ কৰি দিয়া জ্ঞান নামে কাম নকৰে। গতিকে পণ্ডিতে সেইকাৰণে তেওঁক জোৰ নকৰিলে। 6 মাহৰ পিছত ক'লে, একেৰাহে হঠংগ শুনাৰ পিছত মই পাপীৰ অলপ পাপ নৰম হ'ল। তেতিয়াহে মই দীক্ষাপ্ৰাপ্ত কৰিলোঁ। দীক্ষাপ্ৰাপ্ত কৰাৰ কিছুদিনৰ পাছতে মোৰ মনত যি টি কথা আহিব ধৰিলে। গুৰুদেৱে যি কথা শুনাইছিলে মোৰো মনত থাকি গ'ল। মই যুৱক আছিলোঁ, গুৰুদেৱ বৃদ্ধ হৈ গৈছিল। মোৰ মাতত জোৰ আছিলে, যিমানবোৰ শ্ৰোতা আছিলে মোৰ ফালে আকৰ্ষিত হৈ গ'ল আৰু ক'ব ধৰিলে যে, বাহ, আপুনিতো গুৰুদেৱতকৈও ভালদৰে জ্ঞান শুনাব জানে। পুণ্যাত্মাসকল প্ৰাণীয়ে ইয়াতেই ঠগ খায়। এই জ্ঞান শুনি কোনোবা বক্তা হৈ যায়, 10জনমান তেওঁৰ প্ৰশংসক হয় আৰু তেওঁ নিজৰ জীৱন নাশ কৰে। এতিয়া এই জ্ঞান কোৰাণৰ আছিলে, ভাল বেয়ানো কি আছিলে ইয়াত? গুৰুদেৱতকৈও ভাল শুনাই সি। গতিকে ইয়াতেই ঠগ খায়, শ্ৰোতায়ো ঠগ খায়, প্ৰশংসাই মূৰত ধৰে। এই জীৱৰ আটাইতকৈ ডাঙৰ শত্ৰু। এদিন মই বহি আছিলোঁ, কথা কৰি আছিলোঁ, শ্ৰোতাসকল বহি আছিল। গুৰুদেৱ আহিল মন্দিৰলৈ নিজৰ ঘৰৰ পৰা। মই তেওঁক থিয় হৈ সৎকাৰ নজনালোঁ। সেয়া মই অপমান বুলি ভাবিম, কাৰণ যদি মই থিয় হওঁ তেতিয়া সকলোৰে এট্ৰেকশ্যন সেইফালে গুৰুদেৱৰ ফালে যাব। এতিয়া মই বহি বহিয়ে দৰ্শন কৰিলোঁ, কেৱল এনেকৈ অলপমান নামমাত্ৰই মূৰ দোৱালোঁ, থিয় নহ'লোঁ মই। এতিয়া গুৰুদেৱ আহি নিজৰ পূজা পাঠ কৰাত লাগিল মন্দিৰৰ এটা কোণত বহি। তেতিয়া আকাশবাণী হ'ল মন্দিৰত যে, দুষ্ট, তুমি নিজৰ গুৰুৰ অনাদৰ কৰিছা, তোমাক 1 লাখ বৰ্ষৰ বাবে নৰকত পেলাই দিম। ভগৱান শিৱৰ আকাশবাণী হ'ল, কাৰণ ব্ৰাহ্মণ শিৱৰ পূজাৰী আছিলে। এতিয়া সেই আকাশবাণী গুৰুদেৱে শুনিলে। তেতিয়া তেওঁ ক'লে যে, পুত্ৰ ভূষণ, তাৰ নাম আগতে বেলেগ আছিলে সেই সময়ত। পুত্ৰ, ভগৱান কিয় নিৰাশ হ'ল তোমাৰ পৰা? গুৰুদেৱে ধ্যান দিয়া নাছিলে, ই মোৰ আদৰেই কৰিলে নে অনাদৰেই কৰিলে? সন্তৰ বিষয়ে এটা বাণী কৈছে গৰীবদাস চাহিবদেৱে, कि आदर अनादर करो क्यों ना कोई, मम शरण जगत जान छोई। সন্তই আদৰ অনাদৰ নাচায়, কিন্তু ঈশ্বৰ কিন্তু নিশ্চয়কৈ হানি হয়। যিয়ে আদৰ নকৰে, নিয়মত নাথাকে। তেতিয়া সেই গুৰুদেৱে সুধিলে যে, পুত্ৰ, কি ভুল কৰিলা? ভগৱান তোমাৰ পৰা কিয় ৰুষ্ট হ'ল? ক্ষমা বিচাৰা ভগৱানক, দয়ালু হয় ভগৱান, ক্ষমা কৰি দিব তোমাক। আৰু নিজেও প্ৰাৰ্থনা কৰিলে যে, হে ভগৱান, আপোনাৰেই পুত্ৰ, ভুল হৈ গ'ল, বালক হৈ ক্ষমা কৰি দিয়ক। তাৰপিছত আকৌ আকাশবাণী কৰিলে ভগৱান শিৱই, যেতিয়া এই অকৰ্মণ্য ব্যক্তিয়ে নিজৰ গুৰুৰেই আদৰ নকৰে, তেন্তে মোৰ কি আদৰ কৰিব? গুৰুক আমি ভগৱান বুলি মানি আমি ৰিহাৰ্চেল কৰিব লাগে, কাৰণ গুৰুদেৱক আমি যেনেকুৱা ব্যৱহাৰ ইয়াতে কৰি আছোঁ, তেন্তে পৰমাত্মাই এই ৰূপত ওপৰলৈ গৈ আপোনালোকৰ পৰীক্ষা ল'ব। এটা স্থান আছে মান সৰোবৰত। গতিকে ইয়াত যি স্বভাৱ আপোনালোকৰ, তাতো তেনেকুৱাই হ'ব যেনেকুৱা সপোনত হয়। গতিকে তাৰ পৰা অহাৰ পিছত আপোনালোকে বহুত যুগলৈকে তালৈ যাব নোৱাৰিব। সেইবাবেই এট প্ৰেজেণ্ট আপোনালোকে গুৰুদেৱৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব লাগে, এনেকৈ কথা ক'ব লাগে যেন আমি ভগৱানৰ লগত কৰি আছোঁ। গতিকে এই প্ৰকাৰে নকৰিলে তেতিয়া তেওঁ ক'লে যে, ই আপোনাৰ অনাদৰ কৰিছে, আপোনাৰ মানে মোৰ অনাদৰ কৰিছে, ইয়াক 1 লাখ বছৰলৈকে নৰকত পেলাই দিম। তাৰপিছত বহু সময় ধৰি হাতজোৰ কৰিয়ে থাকিল ব্ৰাহ্মণে, আপোনাৰেই সন্তান, ক্ষমা কৰক দাতা, বালক হয়, ভুল হৈ গ'ল, তুমিও ক্ষমা খোজা পুত্ৰ, ক্ষমা খোজা। তাৰপিছত আকৌ আকাশবাণী হ'ল যে, कि मेरा वचन न खाली जाई, यम के लोग चलो रे भाई। এতিয়া কাকভূষণে ক'লে যে, মোৰ মৃত্যু হৈ গ'ল,
মোক নৰকত পেলাই দিয়া হ'ল 1 লাখ বছৰলৈকে। কিন্তু কম বেছি যি ভক্তি আৰম্ভ কৰিছিলোঁ প্ৰাথমিক, তাৰেই লাভ পালোঁ মই। পিছৰ জনমত মনুষ্য জীৱন পালোঁ, লাখ বছৰ নৰক ভোগী। মনুষ্য জীৱন পোৱাৰ পিছত মই লমচ নামৰ ঋষি এজনৰ লগত বাদ বিবাদ কৰিলোঁ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? হৰিচৰণ ৰায়কুমাৰ। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মোৰ গাঁও গ্ৰাম তুৰি, তেহচিল পৃথিৱীপুৰ, জিলা নৱাৰী, মধ্যপ্ৰদেশৰ হয় মই। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ছাৰ মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মই প্ৰেত পূজা কৰিছিলোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সাধনা কৰিছিলোঁ। আমাৰ পৰিয়ালত যি হৈছিলে সেই আধাৰতে মই কৰি আছিলোঁ। ছাৰ আপুনি আপোনাৰ জীৱনত দেৱী দেৱতাৰ ভক্তি কৰিছে আৰু যি পাৰম্পৰিক পূজা সেই সকলোবোৰ পূজাই আপুনি কৰিছে, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা কিয় নাম দীক্ষা ল'লে? ছাৰ মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ এইটোৱে আছিল, মই যি আগতে সাধনা কৰিছিলোঁ, সৰুৰ পৰাই সাধনা কৰি আছিলোঁ, কিন্তু মোৰ ঘৰত যি সমস্যা আছিল, মোৰ শাৰীৰিক সমস্যা আছিল, সেই সকলো বাঢ়ি গৈ আছিল। প্ৰথমতে মোৰ সমস্যা এইটো আছিল যে মোৰ যি 2003ৰ পৰা মোৰ 2টা কিডনীত পাথৰ হৈছিল আৰু মই সকলো ডক্তৰকে দেখুৱাইছিলোঁ আৰু মোৰ ওজনো 35 কিলো হৈ গৈছিলে। মোৰ যি শৰীৰ সেয়া বহুত বেয়া হৈ গৈছিলে। তাৰপিছত যি সাংসাৰিক পূজা পদ্ধতি আছে সকলো কৰাইছিলোঁ, কিন্তু মই কোনো প্ৰকাৰে লাভ পোৱা নাছিলোঁ। তাৰপিছত যেতিয়া মই এটা সময় এনেকুৱা আহিল যে যেতিয়া মই স্কুলত পঢ়াবলৈ গৈছিলোঁ প্ৰাইভেটত, তেতিয়া এজন সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামী আছিল, তেওঁ মোক এখন কিতাপ দিলে, 6 খণ্ডৰ বাৰ্তাৰ নামৰ কিতাপ আছিল। মই সেই কিতাপখন পঢ়িলোঁ আৰু সেই কিতাপখনৰ পৰা মই বুজি পালোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে যি কৈছে তাত সকলো ধৰ্মগ্ৰন্থৰ অনুসাৰে যি ভক্তি আছে তাত সকলো প্ৰমাণ সহিতে তাত দিছিলে। গতিকে মই যদি আমি সকলো ধৰ্মগ্ৰন্থৰ অনুসাৰে মূল পৰমাত্মাৰ ভক্তি কৰোঁ, আমি আধ্যাত্মিক লাভ আৰু শাৰীৰিক লাভ একেবাৰে সঠিককৈ পাম। যেতিয়া মোৰ মনে মানিলে, মই তাৰপিছত সেই জ্ঞানক গভীৰভাৱে বুজিব ধৰিলোঁ, বেদো আনিলোঁ। এই প্ৰকাৰে মই জ্ঞানক বুজিলোঁ 6 মাহত। 6 মাহ জ্ঞান বুজি যেতিয়া মই সন্তুষ্টি প্ৰাপ্ত কৰিলোঁ, তাৰ পিছতহে মই নিৰ্ণয় ল'লোঁ মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যাব লাগে আৰু ভক্তি কৰিব লাগে। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি সম্পূৰ্ণ জ্ঞান বুজিয়ে নাম দীক্ষা লৈছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামীসকলে দাবী জনায় যে তেওঁলোকে নাম দীক্ষা লোৱাৰ পিছত ডাঙৰ ডাঙৰ লাভ পাইছে, তেন্তে কি আপুনিও নিজৰ জীৱনত কিবা পৰিৱৰ্তন দেখিছেনে? হয়, মই আগতে অন্য ধৰ্মগুৰুসকলৰ অনুসৰি যি সাধনা কৰি আছিলোঁ, মই তাৰ পৰা একো লাভ পোৱা নাছিলোঁ, কাৰণ মোৰ যি সমস্যা আছিল সেয়া দিনে দিনে বাঢ়িহে গৈ আছিল। তাৰ পাছত যেতিয়া মই কিতাপৰ মাধ্যমেৰে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান বুজি দীক্ষা ল'লোঁ, তাৰপিছত এয়া হ'ল যে মই যেতিয়াই দীক্ষা ল'লোঁ তেতিয়া 8 দিনৰ ভিতৰত কিডনীত যি মোৰ সমস্যা আছিল, মোৰ কিডনীত যি পাথৰ আছিল, 15 দিনত কেতিয়াবা তেজৰ চেকুৰাও আহি গৈছিলে। মই বহুত ডক্তৰক দেখুৱাইছিলোঁ। মই যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দান ল'লোঁ, তাৰ পিছত তেওঁৰ যি পূজা পদ্ধতি বিধি আছে সেয়া সঠিকভাৱে কৰিলোঁ। তাৰপিছত মোৰ যি সমস্যা আছিল পাথৰ, সেয়া অট'মেটিক কম হৈ গৈ থাকিল আৰু তাৰ পাছত আজিলৈকে মই 6 বছৰত এটাও টেবলেট খোৱা নাই। তাৰপিছত মই সুস্থ হৈ যাব ধৰিলোঁ। আৰু মোৰ আন এটা লাভ হ'ল যে মই আগতে জুৱা খেলিছিলোঁ। মোৰ এইটো সমস্যা আছিল, মোৰ অভ্যাস ইমানেই বেয়া আছিল, মই দিনটো জুৱা খেলি সময় নষ্ট কৰি আছিলোঁ। তাৰপিছত যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'লোঁ, তাৰপিছত মোৰ যি বেয়া অভ্যাস আছিল সেয়া এতিয়া অট'মেটিক ঠিক হৈ গ'ল। মোৰ ঘৰত আৰু এটা সমস্যা আছিল, মোৰ যি পত্নী, তাইৰ এটা বহুত ডাঙৰ পেটৰ সমস্যা হৈছিল। তাইৰ ওপৰত প্ৰেত আহি গৈছিলে। তাইক এনেকৈ আবদ্ধ কৰিছিলে যে 3 ঘণ্টালৈকে বেহুচৰ দৰে হৈ গৈছিলে, একো গমেই নাপাইছিলে। প্ৰথমে মই বহুত বুদ্ধিমানক দেখুৱালোঁ। তাৰপিছত মোৰ লাভ হ'ল যে যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নামদান ল'লোঁ, যেতিয়াই মই নামদান 2014ত ল'লোঁ, তেতিয়া এই সমস্যা অট'মেটিকেলি শেষ হৈ গৈছিল। এবাৰ কি হ'ল, তাই যেতিয়া মাকৰ ঘৰলৈ গৈছিলে তাতে এই সমস্যা হৈছিলে, কাৰণ তেওঁ জড়িত নাছিলে, নাম লোৱা নাছিলে, সেইবাবে হ'ল। তেতিয়া তাৰে যি বুদ্ধিমান ব্যক্তি আছিলে তেওঁলোকে ক'লে, তোমালোকে অন্নদান হিচাপে ছাগলী আপোনাৰ স্বামীৰ দ্বাৰা সেয়া আপোনালোকে দান কৰাওক।
সেই আত্মাই তাইৰ মাধ্যমেৰে কৈছিলে যে ভাই তেওঁৰ ঘৰত যি সন্ত ৰামপালদেৱ মহাৰাজ দেৱৰ দ্বাৰা দিয়া যি ভক্তি সাধনা আহিছে, এতিয়া মই সেই কাৰণে তাত যাব নোৱাৰিম, না মই তাতে কিবা হানি কৰিব পাৰিম। এয়া মই আটাইতকৈ ডাঙৰ লাভ পালোঁ। ছাৰ, ভূত পেটৰ সমস্যাৰ বাবে যিসকল তান্ত্ৰিক আছে তেওঁলোকে বহুত কিবা কিবি ক্ৰিয়াৰ কথা কয়। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজেও এনেকুৱা কিবা ক্ৰিয়াৰ কথা কৈছেনে? যেনে ধৰক ছাগলী কাটা, তাবিজ পিন্ধা, অথবা ৰাতি 12টা বজাত শ্মশানলৈ যোৱা, এনেকুৱা ধৰণৰ কিবা ক্ৰিয়াৰ কথা সন্ত ৰামপালদেৱ মহাৰাজে কৈছেনে? সন্ত ৰামপালদেৱ মহাৰাজে মুক্তিৰ যি মন্ত্ৰ দিয়ে, শাস্ত্ৰৰ মতে যি মন্ত্ৰ দিয়ে, তাত ইমান বেছি শক্তি আছে, এই যে ভূত প্ৰেত বা আন সমস্যা সেয়াটো একোৱেই নহয়, নোহোৱাৰ সমান। আৰু এই মন্ত্ৰৰ দ্বাৰা সন্ত ৰামপালদেৱ মহাৰাজে এপ্ৰুভ কৰিছে আপুনি ইয়াতো সুখ পাব, ইয়াৰ পৰা যোৱাৰ পিছত শৰীৰ ত্যাগ কৰাৰ পিছত এনেকুৱা অমৰ লোকলৈ যাব, আপুনি এই মন্ত্ৰ জপ কৰি আপুনি জন্ম মৃত্যুৰ পৰা মুক্তি, যি জন্ম মৃত্যুৰ সমস্যা সেই সমস্যা সদায়ৰ বাবে শেষ হৈ যাব, আৰু সেই প্ৰকাৰে আপুনি সকলো ধৰণৰ সন্তুষ্টি প্ৰাপ্ত কৰিব পাৰে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু লাভ পালেনে? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত মোৰ আটাইতকৈ প্ৰথমে মোৰ যি মানসিক টেনশ্যন আছিলে সদায়, আৰু যি আৰ্থিক সমস্যা আছিল, ঘৰত পৰিয়ালত যি বুজাবুজি নাছিলে সকলোৰে মাজত, সেয়াও মই যেতিয়াৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনিলোঁ, বুজিলোঁ আৰু তেওঁৰ দিয়া মতে যি পূজা কৰিলোঁ, তেতিয়াৰ পৰা মই সকলো প্ৰকাৰে মোৰ যি বেয়া অভ্যাস আছিলে সেই সকলোবোৰ এৰা খালে। আৰ্থিক যি সমস্যা আছিল সকলো শেষ হ'ল, আৰু ঘৰৰ সকলো সদস্য সুখেৰে আছে। বৰ্তমান মোৰ কোনো ধৰণৰ মানসিক সমস্যা নাই এতিয়া, আৰু মোৰ পৰিয়ালে বৰ ভালদৰে এটা সুখময় জীৱন যাপন কৰি আছে। এবাৰ কি হ'ল, আমাৰ নিজৰ মাজতে তৰ্কাতৰ্কি হৈ আছিল, আৰু এবাৰ মোৰ পত্নীয়ে 50 গ্ৰাম বিষ খালে। তাৰপিছত ওচৰত যি আমাৰ যি স্বাস্থ্যকেন্দ্ৰ আছিলে মই তালৈ নিলোঁ। ডক্টৰে তালৈ যোৱাৰ পিছত ডক্টৰে তাইক চিকিৎসা নকৰিলে আৰু ঝাঁচীলৈ ৰেফাৰ কৰি দিলে যে তাই কোনো প্ৰকাৰে বচাৰ আশা নাই। তাইৰ গোটেই শৰীৰ কলা পৰি গৈছিলে আৰু মুখৰ পৰা তেজ ওলাব ধৰিছিলে, মানে সকলো প্ৰকাৰে মই মানি লৈছিলোঁ যে তাই শেষ হৈ গ'ল। ডক্টৰেও মানা কৰি দিছিলে। তাৰপিছত মই যেতিয়া ঝাঁচীলৈ গ'লোঁ তেতিয়া মোৰ পত্নী হঠাতে, কাৰণ মোৰ ধ্যান সন্ত ৰামপালদেৱ মহাৰাজৰ ফালে আছিলে আৰু মই মনে মনে প্ৰাৰ্থনা কৰি আছিলোঁ যে পূৰ্ণ পৰমাত্মাই সকলো ধৰণৰ সমস্যা সমাধান কৰিব পাৰে, গতিকে মোৰো এই সমস্যা সমাধান হৈ যাব। এতিয়া মই বহুত বেছি চিন্তাত আছিলোঁ। মই যেতিয়াই এই প্ৰাৰ্থনা জনালোঁ সেই সময়তে তৎক্ষণাত মই যেতিয়া নিবাৰীৰ পৰা পৃথিৱীপুৰলৈ ঝাঁচীলৈ গৈ আছিলোঁ, মই গাড়ীৰে গৈ আছিলোঁ আৰু মোৰ পত্নীৰ লগত বেলেগ সদস্যও আছিল, তেওঁলোকো এম্বুলেন্সত গৈ আছিল। তাৰপিছত মই 2 হুইলাৰেৰে আগতে গৈ পালোঁ আৰু তাৰপিছত যেতিয়া মই ফোন কৰিলোঁ তেওঁলোকে ক'লে যে আপোনাৰ পত্নী উঠি বহি গৈছে, আপুনি যলৈ লৈ নাযায় কিয়, তেজ ওলাই আছিলে। তাৰপিছত তথাপিও মই ঝাঁচীলৈ নিলোঁ। ঝাঁচীটো এয়াই ক'লে যে তেওঁৰ সমগ্ৰ শৰীৰত বিষ বিয়পি গৈছে, এতিয়া ইয়াৰ কোনো গেৰাণ্টি নাই যে বাচাৰ কোনো আশাই নাই। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজক যেতিয়া মই প্ৰাৰ্থনা জনালোঁ তেতিয়া তাই ঠিক হ'ল আৰু এতিয়া মোৰ ঘৰ সকলো প্ৰকাৰে সুখী। আজিও তাই সকলো প্ৰকাৰেৰে সুস্থ আৰু মোৰ পৰিয়াল সকলো প্ৰকাৰেৰে ভালদৰে চলি আছে। ছাৰ, ভগত সমাজক আপুনি কি বাৰ্তা দিব বিচাৰে? মই সমাজক এটাই বিনতি কৰিব বিচাৰোঁ, যি সন্ত ৰামপালদেৱ মহাৰাজে আজিৰ এই আধুনিক যুগত যি শংকৰাচাৰ্য আৰু যি ধৰ্মপন্থ চলি আছে, তেওঁলোকৰ জ্ঞান সন্ত ৰামপালদেৱ মহাৰাজে সকলোৰে ওচৰত এনেধৰণে উপস্থাপন কৰিছে আৰু তেওঁ দেখুৱাইছে যে এওঁলোকৰ জ্ঞান কোনো শাস্ত্ৰৰ সৈতে, ধৰ্মগ্ৰন্থৰ সৈতে এই জ্ঞান মেটচ নকৰে। যিহেতু এওঁলোকৰ জ্ঞান মেটচ কৰা নাই, গতিকে তেওঁলোকে দিয়া যি সাধনা আছে সকলোবোৰ ভুল। যি সদগ্ৰন্থই প্ৰকৃততে কৈ আছে যে শাস্ত্ৰৰ বিপৰীতে যি সাধনা কৰা তাৰ পৰা না মুক্তি হ'ব, না কিবা লাভ হ'ব, না আৰ্থিক স্থিতি ভাল হ'ব, কোনো প্ৰকাৰৰ লাভ নহয়, লাভ পোৱাটো অসম্ভৱেই। গতিকে আপোনালোকে এই বিচাৰ কৰি সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে ইউটিউবৰ মাধ্যমেৰে নাইবা ফেচবুকৰ মাধ্যমেৰে, আপোনালোকে সেই জ্ঞান শুনক আৰু সদগ্ৰন্থৰ সৈতে মিলাই চাওক আৰু সকলো ধৰণৰ শংকাৰ সমাধান কৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিজৰ কল্যাণ কৰাওক আৰু ইয়াতো সুখ পাওক। বহুত ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক
www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528